এয়া দুপৰীয়াৰ ভাত সাজ খাই আমি ওলালোঁ বাইহঁতৰ ঘৰলৈ যাবলৈ। সৰভোগলৈ বুলি পিলপিলি এখনতে ওলাইছোঁ যাব, যিহেতু সিহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয়। আৰু যাব ওলোৱাৰ কাৰণটো হৈছে সিহঁতৰ বাবুৰ মানে সৰুটো যে হ'ল তাৰ নামকৰণ আহি আছে, সেইকাৰণে আমি আহিলোঁ দুদিনমান আগতীয়াকৈ অকণমান কাম কাজ কৰোঁ বুলি। আগতীয়াকৈ আহিব লাগিছিলে, যিহেতু আমাৰ চবৰে নিজৰ ঘৰৰ কাম কাজবোৰ থাকি এৰিব পৰা নাছিলোঁ। মোৰো কিছুমান সমস্যা আছিলে, অপাৰেশ্যন হৈছিলোঁহে মাত্ৰ, সেইকাৰণে আহিব পৰা নাছিলোঁ আৰু। তাৰপিছত আজি আহিলোঁ, আহিয়ে আৰু পালোঁ ডাঙৰ ল'ৰাটোক লগ। এইটো সিও আমাক লগ পালে খুবেই ভাল পায়, মাতি আছে আহিম বুলি, শুনিছে কেইবাৰ ফোন কৰিছে। লগতে এয়া সৰুটোক কুচিয়ে আমাৰ কলাই ল'লেহি আৰু এয়া গোটেইকেইটা লগ হ'লোঁ। আৰু লগতে এইটো ভাতিজাও আছে, গোটেইখিনি লগ হ'লে ভাল লাগে আৰু সময়বোৰ কেনেকৈ যায় গমেই নাপাওঁ। তাৰপিছত মোৰো যিহেতু বাবুক লওঁ লাগিছিলে, এতিয়া ময়ো অকণমান লৈ ল'লোঁ। কিছুমান ল'ৰা ছোৱালী আছে নহয়, মাকে কাৰোবাক কলা ল'লে খুব জেদ কৰে, কিন্তু আমাৰ মনো সেনেকুৱা নহয়। মই যদি কোনোবাক লওঁ মানে তাই খুবেই ভাল পায়। আৰু বাবুক অকণমান লৈ মই ভিনীৰ লগত অকণমান ওলাই গৈছিলোঁ বজাৰলৈ বুলি, আৰু এতিয়াহে বজাৰৰ পৰা আহি ভিডিঅ'টো এডিট কৰাত লাগিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই, বাই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।